বন্ধুসকল মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি বেটাৰ স্কুলৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মই ভইচ ৰেকৰ্ডিংহে দিছোঁ দেই। ভিডিঅ'টো শনিবাৰৰ কালিৰ ভিডিঅ' হয়, মই আজি আপলোড কৰিলোঁ। বেটাহঁতৰ স্কুলত যে শিশু মেলা আছে বুলি কৈছিলোঁ, এই শিশু মেলালৈ বুলি আহিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে সম্পূৰ্ণকৈ চাব। মই শিশু মেলাত কি কি হয় দেখুৱাই থাকিম। এইফালে দোকান পোহাৰবোৰ দিছে আৰু স্কুলৰ ষ্টুডেণ্টবিলাকে মানে কণমানিসকলে আৰু বিভিন্ন ধৰণৰ দোকান আছে। মই সকলোবোৰ দোকান আপোনালোকক এখন এখনকৈ দেখুৱাম দেই। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে ধুনীয়াকৈ চকী পাৰি দিয়া হৈছে, মানে অভিভাৱকসকলক বহিবলৈ। আৰু বহুতকেইখন স্কুলৰ অভিভাৱক এতিয়া আহি উপস্থিত হৈছেহি স্কুলখনত। আৰু এইফালে এটা পুখুৰী বনাইছে বেটাহঁতৰ স্কুলতে। আৰু দুফালে দুটা কাছ দিছে আৰু এফালে এটা ঘৰিয়াল। আৰু অলপমান এইফালে চিৰিয়াখানা বনাইছে, সৰু সৰু মানে মূৰ্তিবিলাক আনিছে আৰু জীৱ জন্তুৰ। আপোনালোকক দেখুৱাইছোঁ দেই, চাই থাকক। এইফালে লাৰু পিঠাৰ দোকান দেখিছেনে? 10 টকা 20 টকা লাৰু পিঠা বিকি আছে। আৰু স্কুলৰ আচাৰ্যসকলে মানে ঠিক ঠাক কৰি আছে দোকানবিলাক। এতিয়াও মানে ল'ৰা ছোৱালীবিলাকক বহিবলৈ দিয়া নাই। আৰু এইফালে আহিছে বেলতলা শংকৰদেৱৰ পৰা আহিছে। আৰু এইফালে আচাৰ্যসকলে দোকান পোহাৰবোৰ ধুনীয়াকৈ মানে ঠিক কৰি দিছে। এইফালে খাদ্য বিপণী তৃপ্তি ভাণ্ডাৰ বেলতলা স্কুলৰ পৰা আহিছে। আৰু এইফালে আছে শাক পাচলিৰ দোকান, বিভিন্ন ধৰণৰ শাক পাচলি আছে। আৰু এইফালে আচাৰ্যসকলে বহি আছে। কুটীৰ শিল্প শংকৰদেৱ শিশু নিকেতন। এইফালে কুটীৰ শিল্প, এইফালে চক বাঁহ বেতৰ মানে কিবা কিবি আছে আৰু ঊলৰ চুৱেটাৰ। এইফালে আদৰ্শ গৃহ, আগৰ দিনৰ পুৰণা মানে বস্তু। এইটো এটা লেম্প দেখিছেনে? এখন কাষতে বিচনা থৈ দিছে আৰু বহিবলৈ চকী, ধুনীয়াকৈ এখন টেবুল। আৰু এইফালে কলাশালাৰ মানে ঢোল মৃদং তাল খোল সকলো ধৰণৰ আছে ইয়াতে। আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ সত্ৰীয়া নৃত্য, ঝুমুৰ নৃত্য, ৰাভা নৃত্য, কাৰ্বি নৃত্য, তিৱা নৃত্য, বড়ো নৃত্য, এইফালে বাঁহী কিবা কিবি থৈ দিয়া হৈছে। এইফালে প্ৰদৰ্শনী কক্ষ, ইয়াতে মানে প্ৰদৰ্শনী কক্ষ, ইয়াতে মানে বিভিন্ন ধৰণৰ ফটোবিলাক থৈ দিয়া হৈছে। মানে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভগৱানৰ ফটো মানে। আৰু এইফালে আছে কাৰ্যশালাটো কিবা কিবি সৰু সুৰা এইবিলাক খেলনা বস্তু কিবা কিবি আছে। আৰু এইফালে আছে বস্ত্ৰ সংগ্ৰহালয়। বস্ত্ৰ সংগ্ৰহালয়ত থৈ দিয়া হৈছে আগৰ দিনৰ ৰেডিঅ', CD, ডেগত বজোৱা কেছেট, লেম্প, জাপি আৰু বিভিন্ন ধৰণৰ বাঁহ বেতৰ সঁজুলি। এইফালে ডাঙৰ ডাঙৰ কাঁহৰ বাতি, এইফালে জাকৈ, খালৈ, জুলুকি। আৰু এইফালে আছে পইচা অলপ থৈ দিছে আগৰ দিনৰ। আৰু এখন আছে গৰু গাড়ী, এইখন ওপৰত নাঙল। এইফালে বিজ্ঞানৰ বস্তুবিলাক আছে, বিজ্ঞান প্ৰয়োগশালা। আৰু বিজ্ঞানৰ বস্তুবিলাক এইফালে ধুনীয়াকৈ এটা এটাকৈ সজাই থৈ দিছে। এইফালে তলতে এটা আছে জেৰক্স মেচিন। আৰু এইফালে তলতে কৰ্দৈ টেঙা থৈ দিছে। আৰু ওপৰত আছে এইফালে চক পেঞ্চিল, লবৰ, এইফালে ফুটছাই আছে। ফুটছাই চিনি পাইছেনে? আৰু সৰু সৰু শিলগুটি, চিৰিঞ্জ, বালি, বিচনী, ষ্টীলৰ বাতি। এইফালে ওপৰতো থৈ দিছে শিলগুটি, ধান, অনুবীক্ষণ যন্ত্ৰ আৰু বিভিন্ন ধৰণৰ বস্তু এইফালে কিবা কিবি থৈ দিয়া হৈছে। এইফালে কলা কাপোৰ এখনত তৰা আৰু জোনবাই আঁকি থৈ দিছে। এইফালে ৰংগমঞ্চখনত মানে একো নহয়, এনে আৰু শ্ব' কৰিবলৈ এইফালে ৰংগমঞ্চ বনাই থৈ দিছে।
এইফালে আছে চিত্ৰ পুস্তকালয় মানে সকলো ধৰণৰ ইয়াতে চিত্ৰ আছে আৰু চিত্ৰবিলাক প্ৰায়ভাগে ষ্টুডেণ্টে বনাই দিয়া ষ্টুডেণ্ট মানে এইবিলাক গাৰ্জেনবিলাকক কৈছিল আৰু বনাই আনি দিবলৈ এইফালে বনাই সকলোৱে আনি দিছে এইফালে ভগৱানৰ ফটো কাৰোবাক দিছে জীৱ জন্তুৰ ফটো কাৰোবাক দিছে ফল মূলৰ ফটো সকলোৱে ধুনীয়াকৈ বনাই আনিছে যোনে যেনেকৈ পাৰিছে ছাত্ৰ ছাত্ৰীক লৈ অভিভাৱিকাসকল আছে তেতিয়াহ'লে নিজৰ স্থানলৈ যাবলৈ অনুৰোধ কৰিছোঁ প্ৰথমতে সাজু হৈ থাকিব বেতকুছি নিকেতনৰ ৰাধা কৃষ্ণ ৰাস নৃত্য আৰু অংকুৰ মুকুলৰ শিশু গীতৰ ওপৰত এটি নৃত্য প্ৰদৰ্শন হ'ব তেওঁলোকক সাজু হৈ থাকিবলৈ মই অনুৰোধ জনাইছোঁ নমস্কাৰ মই তন্মী মই জিজ্ঞান আজি অনুষ্ঠিত কৰা শিশু মেলাত উপস্থিত থকা সকলোকে প্ৰণাম জনাইছোঁ তন্মী চোৱাচোন আজি ইমান ধুনীয়া মেলাৰ আয়োজন কৰিছে সঁচাই বৰ ভাল লাগিছে জানা আজি আমাৰ বন্ধু বান্ধৱীসকলে ধুনীয়া নৃত্যানুষ্ঠান পৰিৱেশন কৰিব বেতকুছি নিকেতনৰ আমাৰ লগৰীয়াসকলে এটি সুন্দৰ ৰাধাকৃষ্ণ নৃত্য পৰিৱেশন কৰিব আহক আমি সকলোৱে উপভোগ কৰোঁ তন্মী ব'লা ব'লা মজা লাগছিল ধুনীয়া আছে এইফালে আমাৰ নিকেতনৰে ৰাধাকৃষ্ণ নাচটো হৈ আছে ইয়াৰ পিছতে নাচিব বেটাহঁতে আৰু ইয়াতে ভইচটো দিব লগা হৈছে মিউজিকটো মই বন্ধ কৰি দিছোঁ নহ'লে কপিৰাইট লাগি যাব নহয় ভিডিঅ'টো আৰু এনেকৈ আপোনালোকে অকণমান চাওকচোন দেই নচাৰ ভিডিঅ'টো মই অকণমান ভিডিঅ' এটা কৰি দিছোঁ আপোনালোকক আৰু গানটো নুশুনিলে ভাল নালাগিব নহয় জানো এতিয়া উপায়ো নাই দিব যে নোৱাৰোঁ দিলে কপিৰাইট লাগি যাব এইফালে এবাৰ বেটাহঁতৰ হ'ব বেতকুছি নিকেতনৰ ৰাধা কৃষ্ণ ৰাস নৃত্য আমি চালোঁ এইবাৰ অংকুৰ মুকুল শ্ৰেণীৰ শিশু গীতৰ ওপৰত এটি নৃত্য প্ৰদৰ্শিত হ'ব সাজু হৈ থাকিব ফুলুংগাঁও বিৰুবাৰী বেলতলা আমবাৰী হাজংবাৰী
নরনাইকে ভারতরে পূর্ব দিগর সূর্যের উঠাবে অভাবী আয়ু কহি নরনাইকে ভারতরে পূর্ব দিগর সূর্যের উঠাবে গোটেই জীবন বিষহীন নতুন অসম গঢ়িম নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্ব এইফালে পুৰা আজি এনজয় কৰিব দিছে একদম পোৱালীবিলাক যোনে যি মন যায় খেলিব পাৰে কি কৰি আছা চব্জি বনাই আছা কিহৰ চব্জি ফুলকবি কোন স্কুলৰ পৰা আহিছা ইয়াতে পঢ়া এইবিলাক চব্জি কাটি আছে এইবিলাক বনাই আছে তুমি কি কৰি আছা ৰৈ আছা খাবলৈ ৰৈ আছা এইফালে শেষত আকৌ এবাৰ চিৰিয়াখানাখন দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু দীঘল নকৰোঁ আৰু দুপৰীয়া আহাৰ খিচিৰি আৰু পায়স দিছিলে ধুনীয়াকৈ খাই ল'লোঁ ৰাতিপুৱাও ব্ৰেকফাষ্ট দিছিলে দেই ব্ৰেডে আৰু এটা মিঠাই ধুনীয়াকৈ ফল মূল দিছিলে লগত আপেল এডোখৰ চাহ দি ধুনীয়াকৈ ৰাতিপুৱাৰ সাঁজটোও ধুনীয়াকৈ খোৱালে আৰু এইফালে চাওকচোন সিংহ হৰিণ মানে সকলো ধৰণৰ জীৱ জন্তু দি চিৰিয়াখানাখন বৰ সুন্দৰকৈ সজাইছিলে আৰু ভিডিঅ'টো আজি ইমানে আছিল চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব দেই ময়ো এতিয়া ঘৰলৈ যাওঁগৈ মেলা হৈয়ে আছে আধাতে এৰি থৈ যাওঁগৈ আৰু মানে এতিয়া 2টা বাজিবৰ হ'ল আমনিও লাগিছে আৰু ল'ৰাটোও মানে উৎপাত কৰি আছে সেইকাৰণে ঘৰত যাওঁগৈ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি পেজত চাই আছে পেজটো ফ'ল' কৰি দিব দেই আজিলৈ বাই বাই